এই যে শ্ৰীমদ ভাগৱত পুৰাণৰ প্ৰথম স্কন্ধৰ প্ৰথমতে দ্ৰৌপদীৰ এই মহামানৱীয় প্ৰমূল্যবোধৰ কথা এইকাৰণে আমাক দিছে যে আমাৰ জীৱনৰ প্ৰাথমিক শিক্ষাটো হ'ব লাগে সংযমৰ শিক্ষা। জীৱনত বহুত ধুমুহা আহে, জীৱনৰ আমি ঘাটৰ ওপৰত ইটোৰ পিছত সিটো আঘাত পাই আমাক জীৱনটোক ঠকা সৰকা কৰে, কিন্তু সেই আঘাতৰ ঊৰ্ধ্বটো আমি জীৱনটো বৰ্তাই ৰাখিব লাগিব। এই বৰ্তাই ৰাখিবলৈ এই জীৱনটোৰ বাবে আমাৰ একমাত্ৰ প্ৰয়োজন হ'ল সংযমৰ শিক্ষা। গৃহস্থী জীৱনৰ গৃহস্থী সংসাৰত যাৰ ঘৰত সংযম নাই, সংযমৰ অনুশীলন নাই, তেনে ঘৰৰ মানুহৰ কেতিয়াও পাৰিবাৰিক সমৃদ্ধি কেতিয়াও হ'ব নোৱাৰে। স্বামী ক'ৰবাৰ পৰা আহিলে, কিবা কাৰণত দেৰি হ'ল, আহি পোৱাৰ লগে লগে দুৱাৰ মুখতে পত্নীয়ে ক'লে আপুনি ইমান দেৰি কৰিলে, মই ৰৈ আছোঁ, আমুক তামুক এখিনি ক'লে, স্বামীও খং পত্নীও খং, দুজনে দুফালে উফলাই বহি থাকিলে, ভাত মুঠি দিলে, কি খালে খালে আৰু খাই বৈ শুই থাকিলে। কিন্তু একেষাৰ কথাকে যদি ভাত পানী খোৱাৰ পিছত যদি পত্নীয়ে কয় যে আপুনি বহুত দেৰি কৰিলে, আপোনাৰ কাৰণে বহুত সময় ৰ'বলগীয়া হ'ল, মোৰ গাটোও বেয়া, তাৰ বাবে স্বামী অনুতপ্ত হৈ হ'লহেঁতেন, কিন্তু কেতিয়াও স্বামীৰ খং নহয়। এই যিটো সংযমৰ শিক্ষা, গৃহস্থী সংসাৰৰ মূল প্ৰথম শিক্ষাটো হ'ল, সপ্তসূত্ৰৰ প্ৰথম শিক্ষাটো হ'ল সংযমৰ শিক্ষা। এই সংযমৰ শিক্ষাটো প্ৰথমেই দিছে আমাক দ্ৰৌপদীয়ে। এই যদি সংযমৰ মূল পৰিকাঠামোটো আমি যদি গঢ়ি ল'ব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ কেতিয়াও সাংসাৰিক জীৱন যাত্ৰা সমৃদ্ধ হ'ব নোৱাৰে। তাৰপিছতে অকণমান দূৰ পাৰ হোৱাৰ পিছতে তাৰপিছত কি হৈছে, প্ৰভু শ্ৰীকৃষ্ণদেৱে যেতিয়া অশ্বত্থামাক দণ্ড দিয়া হ'ল, দণ্ড দিয়াৰ পিছত অশ্বত্থামা গুচি গ'ল। গুচি যোৱাৰ পিছত প্ৰভুৱে কৰিছে কি, পঞ্চপাণ্ডৱক লৈ কুৰুক্ষেত্ৰ সমৰ প্ৰান্তত সৰসজ্জাত পৰি থকা ভীষ্মদেৱৰ কাষলৈ লৈ যাবলৈ লৈছে পঞ্চপাণ্ডৱক লৈ যাবলৈ গৈছে। কি কাৰণে? সেই মুহূৰ্তলৈকে যুধিষ্ঠিৰৰ অন্তৰৰ সুখ পাতলা নাছিল। মই পিতৃক হত্যা কৰিলোঁ, গুৰুক হত্যা কৰিলোঁ, পিতামহক হত্যা কৰি মই একচ্ছত্ৰী সম্ৰাট হ'লোঁ। এই আত্মগ্লানিত দগ্ধ হৈ থকা যুধিষ্ঠিৰক সান্তনা দিব পৰাকৈ প্ৰভু শ্ৰীকৃষ্ণদেৱো সেই মুহূৰ্তত প্ৰস্তুত নহয়। আৰু সেইকাৰণে প্ৰভু শ্ৰীকৃষ্ণদেৱৰ উদ্দেশ্য হ'ল সেই শিক্ষা দিব লাগিব, তেওঁক সান্তনা দিব লাগিব ভীষ্মদেৱৰো যে এইদৰে ভীষ্মৰ কাষলৈ লৈ যোৱাৰ প্ৰাক মুহূৰ্তত কি কৈছে, উত্তৰাৰ গৰ্ভলৈ অশ্বত্থামাই ব্ৰহ্মাস্ত্ৰ নিক্ষেপ কৰিছে। আৰু উত্তৰাৰ গৰ্ভত গৈ প্ৰভুৱে অঙ্গুষ্ঠ প্ৰমাণ হয়। আমি যিটো বৈদিক পৰম্পৰাত যিকোনো এঘৰ মানুহত বিগ্ৰহ ৰখাৰ ক্ষেত্ৰত কৈছে কি, অঙ্গুষ্ঠ প্ৰমাণ বিগ্ৰহে ৰাখিবলৈ কৈছে। বৰ বেছি 6 ইঞ্চিতকৈ ডাঙৰ বিগ্ৰহ গৃহস্থী ঘৰত নহয়। আমি কৰণী পাতোঁ নহয় জানো গৃহস্থী ঘৰত, কিন্তু আমি কেতিয়াও সিংহাসন নাপাতোঁ। কিয় নাপাতোঁ? কৰণী আৰু সকলো জেগাত সকলো বস্তু নহয়। প্ৰভু যেতিয়া উত্তৰাৰ গৰ্ভত প্ৰভুৱে সোমাই গৈছিল, সোমাই যাওঁতে এই বুঢ়া আঙুলিটোৰ সমান সোমাই গৈছিল। আৰু তেওঁ কৌমুদকী গদালৈ পৰীক্ষিতক ৰক্ষা কৰিছিল। ইতিমধ্যে পৰীক্ষিত গৰ্ভত প্ৰায় 9 মাহ সম্পূৰ্ণ হ'ল। আৰু পৰীক্ষিতে দেখিছে এক দিব্য ৰূপধাৰী এজন কৌমুদকী গদাধাৰী এজন ব্যক্তিয়ে তেওঁক প্ৰদৰ্শন কৰি আছে। প্ৰভুৱে কিয় প্ৰদৰ্শন কৰিলে? প্ৰভুৱেতো, আমি এতিয়া কেঁচুৱা জন্ম হ'লে আমিতো নাযাওঁ মানে চোৱা নহয় জানো, এতিয়া কি কাৰণে প্ৰৱেশ কৰিলে, কি কাৰণে প্ৰদৰ্শন কৰিলে? এই একেটা ঘটনা আপোনালোকে দেখিব নৃসিংহ অৱতাৰ ভাওনাখনত। চাবচোন নৃসিংহ অৱতাৰ ভাওনাখনত এই কয়াধুক নাৰদে প্ৰদৰ্শন কৰি যায়, অতি তাৎপৰ্যপূৰ্ণ। ভাওনাখনত যেতিয়া দেখিব আপোনালোকে কয়াধুক নাৰদে প্ৰদৰ্শন কৰে, কিয়নো কয়াধু তেতিয়া গৰ্ভাৱতী অৱস্থাত আছিল, গৰ্ভত প্ৰহ্লাদ আছিল বুলি প্ৰদৰ্শন কৰা নাই। 7 মাহ অতিৰিক্ত হোৱা যিকোনো গৰ্ভাৱতী মহিলাক প্ৰদৰ্শন কৰিলে ভগৱানক প্ৰদৰ্শন কৰা বা সন্ত মহন্তক প্ৰদৰ্শন কৰাৰ সমান ফল পোৱা যায়। এই প্ৰভু যেতিয়া অঙ্গুষ্ঠ প্ৰমাণ হৈ তাত পৰীক্ষিতক ৰক্ষা কৰিলে, আৰু ৰক্ষা কৰাৰ পিছত প্ৰভুৱে পঞ্চপাণ্ডৱ মাতৃ কুন্তীৰ সৈতে ভীষ্মৰ সৰসজ্জাৰ কাষলৈ গৈছে। আৰু সৰসজ্জাৰ কাষত গৈ ভীষ্মৰ যোগেদি সামগ্ৰিক শিক্ষা যুধিষ্ঠিৰক দিছে। কি দিছে? ৰাজধৰ্মৰ শিক্ষা, ৰজাৰ নীতি কেনেকুৱা হ'ব লাগে, দান ধৰ্মৰ শিক্ষা, দান কেনেকুৱা হ'ব লাগে। দান কৰোঁতে কি হয়, আজিকালি প্ৰায় দেখা যায় কোনোবাই দান এটা কৰিলে তলতে নামটো লিখি দিয়ে, কৈছে সোঁ হাতে দান কৰোঁতে বাওঁ হাতখনে গম নাপাব নালাগে, সেইটো সাত্বিক দান।
সোঁহাতে দান কৰোঁতে বাওঁ হাতখনে গম পাব নালাগে। ইয়াত বাওঁ হাত শব্দটোৱে মহিলাগৰাকীকো বুজায়। পত্নীকো ক'বলৈ মানা কৰিছে যে কিমান কি দিলা, আৰু দান কেনেকৈ কৰিব কৈছে, নিজৰ উপাৰ্জনৰ 10% দান কৰিবলৈ কৈছে। আপুনি 100 টকা ইনকম কৰিছে, উপাৰ্জন কৰিছে, তাৰ 10 টকা দান কৰক। দান কাক কৰিব তাৰো নিৰ্দেশনা দিছে যে মোৰ মাহী ল'ৰাটো দুখীয়া, তাক দিয়া হ'ব, তাকো দিয়া হ'ব, মই দান কৰাও হ'ব। তাত দুটা বুদ্ধি থাকিলে, সেই দান সাত্বিক দান নহয়, সি তামসিক দান হ'ল। যিকোনো এটা দেৱকৰ্মৰ বাবে আজি কোনোবাই ভাগৱতৰ অনুষ্ঠান এটা কৰিছে, স্বতঃস্ফূৰ্তভাৱে তেওঁ খোজাৰ আগতে যিটো দিছে, কোনোবা এজনে ক'লে বুলিছে তেখেতক মই নিদিলেও বেয়া হ'ব বুলি যিটো দিয়া হ'ল সেইটো দানৰ কোনো মূল্য নাই, সেই দান আপোনাৰ অৰ্থলৈ গ'ল। আজি আমুক আমুক আহিলে এতিয়া আছে, মানুহজনক এই দুজন আহিলে মই এতিয়া কমকৈ দিলেও বেয়া হ'ব, এই বুলি ভাবি যিটো দান দিয়ে সেই দানৰ কোনো মূল্য নাই। তেনেধৰণৰ দিয়া 1000 টিং কি কয় চাকি জ্বলায়ো কোনো পুণ্য অৰ্জন নাই। কৈছে আপোনাৰ মুঠ ইনকমৰ 10% দান কৰক। কোনোবা অনাত্মীয় কোনোবা ল'ৰাজনৰ বোলে পঢ়া শুনাত গণ্ডগোল হৈছে, পঢ়িব পৰা নাই, তেওঁক কিবা এটা সহায় কৰক। আপোনাক কোৱা নাই যে আপোনাৰ সৰ্বস্ব উদাৰি দিয়ক, সৰ্বস্ব নিশেষ কৰি গৃহস্থী ধৰ্মত দান কৰিবলৈ মানা কৰিছে। নিজৰ গৃহস্থী সংসাৰখনৰ মুঠ ব্যয়ৰ পৰিমাণটো ৰাখি যিটো আপোনাৰ মূল উপাৰ্জন হয় তাৰ 10% দান কৰিবলৈ কৈছে। আৰু দান কৰোঁতে সদায় কৈছে যে তাত স্বাৰ্থ ৰাখি দান কৰিবলৈ মানা কৰিছে। আৰু এইভাগে 10% দান কৰি যিটো আপুনি 90% খাব, সেইটোৱে আপোনাৰ কেতিয়াও পেটৰ গণ্ডগোল নকৰে। কিন্তু সেই 10%ৰ সৈতে যদি আপুনি খায়, তেতিয়াহ'লে আপুনি 18 টকীয়া 20 টকীয়া সদায় আপুনি গেছৰ টেবলেটে খাব লাগিব। এইটো মই কোৱা কথা ভাগৱতৰ কথা। ভাগৱতত গেছৰ টেবলেটৰ কথা নাই, কিন্তু সেইভাগে খোৱা বস্তু কোনো হজম কৰিব নোৱাৰে। আৰু সেইকাৰণে যুধিষ্ঠিৰৰ এখন সমৃদ্ধ কি কয় ভাৰতবৰ্ষ গঢ়িবলৈ হ'লে যুধিষ্ঠিৰৰ পৰিকাঠামটো, জ্ঞানৰ পৰিকাঠামটো সুদৃঢ় হ'ব লাগিব। আৰু সেইকাৰণে প্ৰভু শ্ৰীকৃষ্ণদেৱে কি কাৰণে কৈছে যে সৰহসজ্জাত পৰি থকা জনৰ যোগেদি শিক্ষা দিছে। এতিয়াও চাবচোন আমাৰ ভাৰতীয় ন্যায় সংহিতাত এটা ব্যৱস্থা আছে, ছুইচাইড নোটত যিটো লেখে সেইটো সত্য বুলি ভাবে। কি কাৰণে ভাবে? তেওঁতোতো জিতেন্দ্ৰিয় নাছিল। যিজন মানুহে ছুইচাইড কৰিলে তেওঁ কি গোটেই জীৱন সত্যাশ্ৰয়ী আছিল? নহয়, মৃত্যুৰ আগমুহূৰ্তত কোনো মিছা কথা নকয়। আৰু সেইকাৰণে প্ৰভু শ্ৰীকৃষ্ণদেৱে কৈছে কি, সেইকাৰণে মৃত্যুৰ প্ৰাকখনত কি কয় মুক্তি লাভ কৰাৰ প্ৰাকখনত গৈ প্ৰভুৱে পিতামহ ভীষ্মৰ হতৰ যোগেদি ৰাজধৰ্ম, দান ধৰ্ম, স্ত্ৰী ধৰ্ম আৰু মুখ্য ধৰ্ম, নাৰীৰ কি ধৰ্ম হ'ব লাগে, আজিৰ যুগটোত ভীষ্ম নীতিৰ এই যিখিনি কথা গৃহস্থী জীৱনৰ বুলি নহয়, ৰাষ্ট্ৰ পৰিচালনাৰ বাবে অমূল্য সম্পদ। ইয়াৰ ওপৰত কোনো নীতি নাই। কি কয় ভীষ্ম নীতি আৰু বিদুৰ নীতিৰ ওপৰত ভাৰতীয় কি কয় পৰম্পৰাত কোনো ধৰণৰ নীতিয়েই নাই। ইমান অভূতপূৰ্ব নীতি। আৰু সেই নীতি যি পৰিচালনা কৰে, নীতিমতে আংশিকভাৱে যি পৰিচালিত হৈছে, তাৰ জীৱন সদায় চন্দোৎসাহিত হয় আৰু মননদীপ্ত হয়। এই শ্ৰীমদ ভাগৱত পুৰাণৰ কথা। এই শিক্ষা দিয়াৰ পিছত প্ৰভু দ্বাৰকালৈ গমন কৰিবলৈ লৈছে। আৰু এই যিটো কি কয় প্ৰভুৰ ভীষ্মৰ মুখেদি যিখিনি কথা, যিখিনি জ্ঞান যুধিষ্ঠিৰক প্ৰদান কৰিলে, প্ৰদান কৰাৰ পিছত শেষ হোৱাৰ লগে লগে সেই মুহূৰ্ততে 54 দিন সৰহসজ্জাত পৰি থকা ভীষ্মদেৱে প্ৰভু শ্ৰীকৃষ্ণদেৱক উদ্দেশ্যি কৈছে যে প্ৰভু, তুমি তোমাৰ ইচ্ছাত আহিছিলা, কিন্তু যাব লাগিব মোৰ ইচ্ছাত। কিয়নো মোৰ মৃত্যুক মই মহামৃত্যুলৈ পৰ্যবেক্ষিত কৰিবলৈ হ'লে মই তোমাক চায়ো থাকিব লাগিব আৰু তোমাৰ অনন্ত লীলা মই কীৰ্তনো কৰি থাকিব লাগিব। ভাবিছোঁ অভূতপূৰ্ব মৰণ। ভীষ্মৰ লেখীয়া মৰণ কাৰো হোৱা নাই। প্ৰভুৰ দিব্য ৰূপ চাই আছে, আৰু চাই থকাৰ সমান্তৰালভাৱে প্ৰভুৰ দিব্য লীলা কথন কৰি আছে। প্ৰথমে কৈছে কি, ইতিমতি ৰূপকল্পিতা বৃতৃষ্ণা ভগৱতী স্বাত্তত পুংসবে বিধুন্না। ইতিমতি কল্পিত, এই মুহূৰ্ততে মোৰ মতিৰূপী কন্যাজনী তোমাৰ চৰণান্তিকত সমৰ্পণ কৰিছোঁ। কিয় কৰিছোঁ? মোৰ মতিৰ অৰ্থাৎ মোৰ চিত্ৰখনৰ এতিয়া কোনো বদগুণ নাই। কি কাৰণে বদগুণ নাই? যিখিনি দুৰ্যোধনৰ অন্নৰে, পাপ অন্নৰে পালিত হৈ মই যি ৰক্ত সঞ্চাৰ কৰিছিলোঁ, 54 দিনত সকলো ৰক্ত মোৰ শৰীৰৰ পৰা বাহিৰ হৈ গ'ল। যেতিয়া শৰীৰত ৰক্তই নাথাকে, তেতিয়া ৰক্তৰ বদগুণো মোৰ চিত্ৰৰ মাজত নাই। কাৰণ মোৰ চিত্ৰ আজি নিৰ্মল। এই নিৰ্মল চিত্ৰৰূপী কন্যাজনীক হে প্ৰভু তোমাৰ চৰণান্তিকত মই সমৰ্পণ কৰিছোঁ। ভাবিছক সমৰ্পণৰ কি মাহাত্ম্য।
তাৰপিছত কৈছে আজি মোৰ মনত পৰিছে তোমাৰ সামগ্ৰিক জীৱন লীলা, তোমাৰ অভাৱ, তোমাৰ প্ৰভাৱ আৰু তোমাৰ স্বভাৱ আমি কোনেও বুজি নাপালোঁ। তোমাৰ অভাৱ, তুমি ক'ত নাই, তোমাৰ প্ৰভাৱ, তোমাৰ কোনটো স্থানত এই চৰ পৃথিৱীখনত ক'ত তোমাৰ প্ৰভাৱ নাই, ক'ত তোমাৰ অভাৱ নাই, আৰু তোমাৰ স্বভাৱ অতি বিচিত্ৰ, তোমাৰ স্বভাৱ আমি কেতিয়াও বুজি নাপালোঁ। প্ৰভুৱে যেতিয়া কি কয় 5খন গাঁৱৰ প্ৰস্তাৱ লৈ দুৰ্যোধনৰ হস্তিনাৰ ৰাজপ্ৰসাদত উপস্থিত হৈছিল, সেইদিনাখন দুৰ্যোধনে প্ৰভুক এক ৰাজকীয় আতিথ্য দিছিল। হস্তিনাথ নগৰত সোমোৱাৰ লগে লগে দিব্য ৰমণীৰ হতুৱাই তেখেতৰ দিব্য গান আৰু পুষ্প বৃষ্টিৰে প্ৰভুক আদৰি আনিছিল, আৰু প্ৰভুক তেওঁৰ স্বৰ্ণ কাৰেঙত 56বিধ ভোগেৰে সৈতে প্ৰভুক আপ্যায়িত কৰিবলৈ ব্যৱস্থা কৰিছিল। কিন্তু যি মুহূৰ্ততেই সন্ধিৰ প্ৰস্তাৱ খণ্ডিত হ'ল, সেই মুহূৰ্ততেই ৰাজসভাৰ সকলো কাম ভংগ কৰি প্ৰভুৱে বিদুৰৰ ঘৰত গৈ কলৰ বাকলি খালেগৈ। কৈছে সেই মুহূৰ্তত কৈছে যে তোমাৰ বিচিত্ৰ স্বভাৱ, কাৰেঙত সুবৰ্ণ পাত্ৰত তোমাৰ বাবে 56বিধ ভোগ প্ৰস্তুত কৰি থলে, তুমি কিন্তু তাক গ্ৰহণ নকৰিলা, অথচ পৰ্ণ কুটিৰত তুমি বিদুৰৰ ঘৰত গৈ কলৰ বাকলি খাই তুমি তোমাৰ ভোক নিবাৰণ কৰিলা। আৰু সেইজন কৃষ্ণ আৰু আজিৰ মোৰ মুখত ৰৈ থকা এইজন কৃষ্ণৰ মাজত কোনো পাৰ্থক্য নাই। মই কুৰুক্ষেত্ৰ সমৰত প্ৰতিজ্ঞা কৰিছোঁ, তুমি প্ৰতিজ্ঞা কৰিছিলা কুৰুক্ষেত্ৰ সমৰত মই অস্ত্ৰ নধৰোঁ, আৰু মই প্ৰতিজ্ঞা কৰিছিলোঁ যে ভগৱানৰ প্ৰতিজ্ঞা মই ভংগ কৰিম, ভগৱানক মই অস্ত্ৰ ধৰাম। আৰু কোনো এক প্ৰান্তত তোমাক দুৰ্যোধনে যেতিয়া উত্তেজিত কৰিলে, কৰাৰ পিছত তুমি পাণ্ডৱৰ পক্ষপাতমূলক আচৰণ কৰি তুমি পাণ্ডৱক বাৰম্বাৰ স্বেচ্ছাই এৰি দিছা বুলি যে দুৰ্যোধনে তোমাক বাৰম্বাৰ অপবাদ দিলে, তেতিয়া তুমি ক্ষণিকৰ উত্তেজনাৰ বশৱৰ্তী হৈ 5 পাত খৰ চয়ন কৰিছিলা পঞ্চপাণ্ডৱ নিধনৰ বাবে। আৰু সেই মুহূৰ্তত কৰিছিল কি, যি মুহূৰ্ততে 5 পাত কাৰ চয়ন কৰিলে যে কাইলৈ পঞ্চপাণ্ডৱক মই বধ কৰিম, আৰু সেই কথাটো প্ৰভু শ্ৰীকৃষ্ণদেৱে পাণ্ডৱ শিবিৰত শুনাৰ লগে লগে পাণ্ডৱ শিবিৰত হাহাকাৰ লাগিল। পিছদিনাখন ভাৰত যুদ্ধৰ সমাপ্তি হ'ব ভীষ্মৰ যোগেদি। আৰু সেই মুহূৰ্ততে ভীষ্মদেৱো অনুতপ্ত হ'ল যে মই কি পাপ কাম কৰিলোঁ, যিটো কাম কৰিবলৈ দুৰ্যোধনে বাৰম্বাৰ চেষ্টা চলাই আছে, মই পাণ্ডৱৰ পক্ষ লওঁ, মই পাণ্ডৱৰ মৰমৰ চকুৰে চাওঁ, এনে কথা কৈ, আৰু আজি দুৰ্যোধন সফল হ'ল আৰু পাণ্ডৱ বিনাশৰ মই এটা বাট প্ৰশস্ত কৰিলোঁ। এইবুলি কি কয় ভীষ্মদেৱে খিৰিকীয়েদি বাহিৰলৈ চাই থাকোঁতেই অলকিতে গৈ প্ৰভু শ্ৰীকৃষ্ণদেৱে দ্ৰৌপদীক ভীষ্মৰ দেৱক সেৱা কৰিবলৈ নিৰ্দেশ দিলে। আৰু দ্ৰৌপদীয়ে যি মুহূৰ্ততে সেৱা কৰিলে, দ্ৰৌপদীলৈ নোচোৱাকৈয়ে ভীষ্মদেৱে আশীৰ্বাদ দিলে, অখণ্ড সৌভাগ্যৱতী ভৱ। চোৱা নাছিলে, যেতিয়া তেওঁ বাহিৰলৈ চাই আছিল, চাই থাকোঁতে দ্ৰৌপদীয়ে গৈ সেৱা কৰি ক'লে প্ৰণাম পিতামহ, নোচোৱাকৈ ক'লে অখণ্ড সৌভাগ্যৱতী ভৱ। ঘূৰি চাই দেখে সেয়া অন্য কোনো নহয়, দ্ৰৌপদী। যিগৰাকী দ্ৰৌপদীৰ 5 স্বামীক কাইলৈ বধ কৰাৰ প্ৰতিজ্ঞা ল'লে, আৰু সেই দ্ৰৌপদীক আশীৰ্বাদ দিছে কি বুলি, অখণ্ড সৌভাগ্যৱতী ভৱ। আৰু ঘূৰি চাই দেখিছে দুৱাৰৰ কাষত ৰৈ আছে প্ৰভু শ্ৰীকৃষ্ণদেৱ, হাঁহি হাঁহি কৈছে যে আশীৰ্বাদ শ্ৰেষ্ঠ নে প্ৰতিজ্ঞা শ্ৰেষ্ঠ। আৰু ভীষ্মদেৱে অন্তঃকৰণে ভাবিছিল যে তেওঁৰ যি কাম কৰিলে সেই কামৰ শুধৰণি হ'ব লাগে, অৰ্থাৎ পাণ্ডৱ বিনাশৰ তেখেতৰ প্ৰতিজ্ঞা নাছিল। পাণ্ডৱ বিনাশ মানে ধৰ্মৰ পৰাভূত হোৱা, ধৰ্ম পৰাভূত হোৱা। আৰু সেই চিন্তাত থাকোঁতেই প্ৰভুৱে তেওঁক উপকাৰ সাধিছে। কেনেকৈ সাধিছে? দ্ৰৌপদীক আনি সেৱা কৰাই অখণ্ড সৌভাগ্যৱতী ভৱ আশীৰ্বাদ ল'বলৈ বাধ্য কৰালে। আৰু এইদৰে কওঁতে তেতিয়া ভীষ্মদেৱে কৈছে যে ক্ষত্ৰিয়ৰ প্ৰতিজ্ঞা সদায় শ্ৰেষ্ঠ, ক্ষত্ৰিয়ই জীৱন দি হ'লেও প্ৰতিজ্ঞা ৰক্ষা কৰিব লাগে, কিন্তু আশীৰ্বাদ সদা সৰ্বদা শ্ৰেষ্ঠ। আৰু এইবুলি পৰৱৰ্তী দিৱসত যেতিয়া প্ৰভু আৰু ভীষ্মদেৱৰ মুখামুখি হ'ল, ভীষ্মদেৱে সেই মুহূৰ্ততে প্ৰতিজ্ঞা কৰিলে যে তুমি মোক যেনেকৈ মোৰ প্ৰতিজ্ঞাৰ পৰা লৰচৰ কৰালা, ময়ো তোমাৰ প্ৰতিজ্ঞা ভংগ কৰিম। এইবুলি ভাবি প্ৰভুৰ খং উঠিবৰ বাবে বাৰম্বাৰ কাঁড় নিক্ষেপ কৰি অৰ্জুনক ব্যতিব্যস্ত কৰি তুলিছে।
একাধিকবাৰ অৰ্জুনৰ শৰীৰত বান গৈ সোমাইছে, অৰ্জুনৰ গোটেই শৰীৰ ৰক্তৰে আৱৰি ধৰিছে, তেতিয়াও প্ৰভু হাঁহি খং উঠা নাছিল। তাৰপিছত একাধিক কাঁড় প্ৰভুৰ উৰুলৈ বুলি ভেদ মাৰিছে, হাল পৃত বস্ত্ৰৰ ওপৰেদি ৰক্ত ৰক্ত বাহিৰ হৈ আহিছে। আৰু এই স্তৱটোৰ মাজত প্ৰভুৱে কৈছে যে মোৰ সেই দিব্য দৃশ্য আজিও মনত আছে। ইমানতো তোমাৰ খং নুঠা নেদেখি মই কৰিলোঁ কি, তোমাৰ ৰথৰ ঘোঁৰাকেইটাক ধাৰাসাৰি কৰি পেলাইছিলোঁ। আৰু সেই মুহূৰ্তত তুমি ৰথৰ পৰা সামগুৰিকাই পৰিলা আৰু ৰথৰ চক্ৰটো তুলি মোৰ ফালে দৌৰি আহিছিলা। আৰু মই তেতিয়া ৰথৰ পৰা নামি তোমাক সেৱা কৰি নতজানু হৈ আছিলোঁ যে তুমি ভগৱান হৈও ভক্তবৎসল ৰূপে মোৰ প্ৰতিজ্ঞা ৰাখি তোমাৰ প্ৰতিজ্ঞা ভংগ কৰিলা। গতিকে হে প্ৰভু, মোৰ এই মুহূৰ্ততে তোমাৰ চৰণান্তিকত মোৰ শৰণ হওক। আৰু এতিয়া সমগ্ৰ স্তৱটোৰ মাজত প্ৰভুৰ বৃন্দাবন লীলাৰ পৰা আদি কৰি সমগ্ৰ লীলাৰ সংক্ষিপ্ত বিৱৰণ কৰিছে। কৰি 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 কৈছে যে এতিয়া তুমি স্থিৰ হৈ ৰোৱা, মই তোমাক চাই চাই এই মই পৰপাৰলৈ গতি কৰিম। আৰু এইদৰে প্ৰভুৰ দিব্য কথন মুখেৰে উচ্চাৰণ কৰি তেওঁৰ চকুৰে প্ৰভুৰ দিব্য ৰূপ দৰ্শন কৰি ভীষ্মৰ মুখ্য যুগ সাধন হৈছে প্ৰথম স্কন্ধত। আৰু ইয়াৰ পিছতেই প্ৰভু শ্ৰীকৃষ্ণদেৱে দ্বাৰকালৈ গমন কৰিবলৈ ওলাইছে। আৰু ওলাওঁতে তেতিয়া কৃষ্ণ বস্তুৰ স্বৰূপ নিৰ্ণয় হৈছে এইটোকাত কুন্তীৰ যোগেদি। মহাপ্ৰাণ চৰিত্ৰ, মহাভাৰতই নহয় শ্ৰীমদ ভাগৱত পুৰাণৰ অন্যতম মহাপ্ৰাণ চৰিত্ৰ কুন্তীৰ জীৱন গাথাৰ ইয়াত অপূৰ্ব কথা ইয়াত আছে। আৰু কেনেকৈ প্ৰভু শ্ৰীকৃষ্ণদেৱক জগতৰ ঈশ্বৰ, তেওঁ ত্ৰিভুৱনৰ গৰাকী, তেওঁ পৰম ব্ৰহ্ম, এই স্বৰূপটো প্ৰথম শ্ৰীমদ ভাগৱত পুৰাণত উল্লেখ কৰিছে কুন্তী দেৱীয়ে। প্ৰথমে কুন্তী দেৱীক যেতিয়া প্ৰভুৱে সকলোকে যেতিয়া কৈ আহিলে যে মই দ্বাৰকালৈ যাবলৈ প্ৰস্তুত, আৰু সেই মুহূৰ্তত আহি নিজৰ পেহীয়েক কুন্তীৰ কাষত থিয় হৈছে, হৈ পেলাই কৈছে যে মই দ্বাৰকালৈ যাওঁ। সেই মুহূৰ্তত কুন্তীয়ে এটা কথা কৈছে যে তুমি যদি দ্বাৰকালৈ যোৱা তেতিয়াহ'লে মোৰ মানে স্বামীকুল শোকাগ্ৰস্ত হ'ব, আৰু যদি তুমি দ্বাৰকালৈ নোযোৱা তেতিয়াহ'লে মোৰ পিতৃকুল শোকাগ্ৰস্ত হ'ব। তুমি গ'লেও বিপদ, নগ'লেও মোৰ বিপদ। তুমি ইয়াত থাকিলে মোৰ পাণ্ডৱ সমৃদ্ধশালী হৈ থাকিব, এইটো মোৰ বাবে আনন্দৰ কথা। কিন্তু তুমি দ্বাৰকাত নাথাকিলে মোৰ যিহেতু সেইখন মোৰ পিতৃৰ গৃহ, দ্বাৰকাৰ মই কন্যা, গতিকে মোৰ পিতৃগৃহ অন্ধকাৰ হৈ থাকিব। তুমি গ'লেও বিপদ, নগ'লেও বিপদ। কিন্তু যাবৰ মুহূৰ্তত মই তোমাক প্ৰণাম জনাইছোঁ, তুমিয়েই আদি পুৰুষ, তুমিয়েই অনন্ত কোটি ব্ৰহ্মাণ্ডৰ একমাত্ৰ গৰাকী। ভাবি চাওক, নিজৰ ভতিজাকৰ স্বৰূপ নিৰ্ণয় কৰিছে নিজৰ পেহীয়েকে। প্ৰথম শ্ৰীমদ ভাগৱত পুৰাণৰ প্ৰথম কুন্তী স্তৱেৰে প্ৰভুৰ দিব্য লীলা আৰম্ভ হৈছে। এইদৰে সমগ্ৰ স্তৱটোত কৰি থাকোঁতে কৈছে যে গোটেই পৃথিৱীখনে কয় মই দুৰ্ভগীয়া। আমি ভগৱানক সৰু কথাতে আক্ষেপ কৰোঁ, মোৰ ছোৱালীজনীয়ে ভালকৈ পাছ নকৰিলে, কণা বিধতা, আমাকহে চকু মেলি নাচালে, ইমান চাকি চুকা দিলোঁ, ইমান শৰাই চৰাই দিলোঁ, তথাপিতো ভাল ধৰণে পাছ নকৰিলে। ভাবি চাওক কুন্তীয়ে জীৱনত কি পালে, নিজৰ ভতিজাক যেতিয়া ভগৱান। কিন্তু কুন্তীয়ে যাবৰ সময়ত তেনেধৰণৰ কোনো আক্ষেপ ভগৱানক কোৱা নাই। কুন্তীয়ে কৈছে যে সমগ্ৰ বিশ্বই মোক দুৰ্ভগীয়া বুলি কয়। মোৰ জন্ম হৈছিল, মোৰ পিতৃৰ নাম আছিল শূৰসেন। পিতৃয়ে তেওঁৰ বন্ধু কুন্তীভোজক কৈছিল যে মোৰ যদি কন্যা সন্তান জন্ম হয় তোমাক মই প্ৰদান কৰিম। অপুত্ৰকা কুন্তীভোজক মোক দি দিলে, মোৰ নাম হ'ল কুন্তী। জন্মতে মোৰ নাম আছিল পিঠা, মই শূৰসেনৰ কন্যা আছিলোঁ। আকৌ মোক বিয়া দি দিলে কুন্তীভোজলৈ, নাম পালোঁ মোৰ কুন্তী। তাৰপৰা বিয়া দিলে এজন ৰুগ্ন স্বামীলৈ, পাণ্ডুলৈ। মই জীৱনত প্ৰতিগমন কৰি নাপালোঁ। মই কোনোদিন প্ৰতিসুখ মই পোৱা নাই। তথাপিতো বিধিৰ দ্বাৰা প্ৰদত্ত কোনোবা এটা মুহূৰ্তত ঋষি দুৰ্বাসাই সন্তুষ্ট হৈ পুত্ৰ প্ৰাপ্তিৰ মোক বৰ দিছিল। বৰ দিয়াৰ পিছত সেই বৰেৰে ময়ো 3টা সন্তান ল'লোঁ। আৰু মোৰ সতিনী, মই যাক সতিনী বুলি জীৱনত ভবা নাই, যাক ভগ্নীৰ দৰে স্নেহ কৰিছিলোঁ, সেই মাতৃকো মই 2টা সন্তান প্ৰদান কৰিলোঁ। আৰু কোনো এক একাকী মুহূৰ্তত মাতৃৰ প্ৰতি, একাকী মুহূৰ্তত অৰণ্যৰ মাজত মাতৃৰ প্ৰতি সন্মোহিত হৈ পত্নীগমন কৰিবলৈ লওঁতে পূৰ্বৰ অভিশাপ ফলিয়াই পাণ্ডুৰ মৃত্যু হ'ল, আৰু আমাৰ মাজলৈ নামি আহিল বৈধব্যৰ অভিশাপ। এই 5টা সন্তান পোৱা সৰু হৈ থকাৰ অৱস্থাতে দুগৰাকী আমি বিধৱা নাৰী,
আমাৰ দুগৰাকীৰ মাজত হোৱা এটা সিদ্ধান্তৰ বাবেই আজি এইদৰে আমি ভাগৱত ক'ব পাৰিছোঁ, ভাগৱত কেন্দ্ৰিক এখন সমাজ গঢ়িব পাৰিছোঁ। সেই মুহূৰ্তত যি মুহূৰ্ততে পাণ্ডুৰ মৃত্যু হ'ল, তেওঁলোক সতি যাব লাগে। পাণ্ডুৰ জ্বলন্ত চিতাত কোনো এগৰাকী ৰমণীয়ে আৰোহণ কৰিব লাগে। আৰু সেই মুহূৰ্তত দুগৰাকীৰ ৰমণী এটা সিদ্ধান্ত লৈছে। প্ৰথমতে কৈছে, কুন্তীয়ে কৈছে যে ভণ্টি মই জ্যেষ্ঠ, গতিকে মই স্বামীৰ অনুগমন কৰোঁ। মই জ্বলন্ত চিতাত উঠি মই আত্মজাহ দিওঁ আৰু তুমি 5টা সন্তানৰ দায়িত্ব বহন কৰা। আৰু সেই মুহূৰ্তত মাদ্ৰীয়ে অকপটভাৱে স্বীকাৰ কৰিছে যে বাইদেউ এইটো হ'ব নোৱাৰে, কিয়নো এই 5টা ল'ৰাই আপোনাক মাতৃ বুলি ভাবে আৰু আপুনিও এই 5টা ল'ৰাক আপোনাৰ সন্তান বুলি ভাবে, কিন্তু মই এই দুটা মোৰ সন্তান, এই 3টা আপোনাৰ সন্তান বুলি ভাবোঁ। অৰ্থাৎ মই তেওঁলোকৰ জাগতিক উন্নতিৰ বাবে যি শিক্ষা প্ৰয়োজন হ'ব, সেই শিক্ষা পঞ্চপাণ্ডৱক দিব পৰা ক্ষমতা মাদ্ৰীৰ নাই। এই কথাটো মাদ্ৰীয়ে অকপটে স্বীকাৰ কৰিছে। কি কাৰণে কৈছে? মাদ্ৰীৰ এটা বদগুণ আছিল, পক্ষপাত দুষ্ট। আজিৰ পৰা চাবচোন, আজিৰ পৰা 10 বছৰ আগত যিসকল শিক্ষক অৱসৰ লৈছে, সেই শিক্ষকসকলৰ মৰ্যাদাটো বেলেগ আছিল। আজিকালি শিক্ষক বেয়া, মই এইটো কথা ক'ব যোৱা নাই। আগৰ শিক্ষকসকলৰ মৰ্যাদাটো বেলেগ ধৰণৰ আছিল। কি কাৰণে আছিল? তেওঁলোক ব্যৱহাৰিক জীৱন যাত্ৰাটো শিক্ষকৰ দৰে থাকে, নিজৰ ঘৰখনটো শিক্ষকৰ দৰে থাকে। তেখেতলোকৰ ল'ৰা ছোৱালী তেখেতলোকে শিক্ষকতা কৰা বিদ্যালয়তে পঢ়িব, অথচ নিজৰ ল'ৰা একেখন বিদ্যালয়ত পঢ়াৰ পিছতো তেওঁলোকৰ পক্ষপাত দুষ্ট আচৰণ নাছিল। নিজৰ ল'ৰাটোক ভালকৈ শিকোৱা, বাকীকেইটা ল'ৰাক গুৰুত্ব নিদিয়া, এনেধৰণৰ বদগুণ নাছিল। এনেধৰণৰ বদগুণ যেতিয়ালৈকে শিক্ষকৰ থাকিব, তেতিয়ালৈকে এটা জাতি বা এখন ৰাষ্ট্ৰ কেতিয়াও সমৃদ্ধ হ'ব নোৱাৰে। সেইকাৰণে মাদ্ৰীয়ে কৈছে যে মোৰ পক্ষপাত দুষ্ট আচৰণ আছে, এই 2টা মোৰ, এই 3টা আপোনাৰ, এই ভাৱটো আছে। গতিকে মই ইহঁতক উপযুক্ত শিক্ষা দিব নোৱাৰোঁ, গতিকে মই স্বামী অনুগমন কৰোঁ আৰু আপুনি এই 5টা সন্তানৰ দায়িত্ব লওক। আৰু সেই মুহূৰ্তত মাদ্ৰীৰ সেই সিদ্ধান্তৰ বাবেই আজি আমি ভাগৱত কথা ক'ব পৰা এটা পৰিৱেশ ৰচনা হৈ আছে। আৰু সেই কুন্তীদেৱে 5টা সন্তানক যি অমূল্য শিক্ষা দিলে, ইয়ে হ'ল জগতৰ তাৰণৰ একমাত্ৰ মুখ্য শিক্ষা। আৰু এই শিক্ষা দি 5টা সন্তানক উত্তৰিত জীৱনৰ এটা সোৱাদ দি ধৰ্মৰাজ্য প্ৰতিষ্ঠা কৰি আজিৰ দিনটোলৈকে ধৰ্মৰ ক্ষণিক হ'লেও প্ৰভাৱ আমাৰ সমাজ ব্যৱস্থাৰ মাজত বৰ্তি থাকিব পৰা এটা ব্যৱস্থা কৰিছে। কি কাৰণে হ'ল? কুন্তী আৰু মাদ্ৰীৰ এটা সিদ্ধান্তৰ বাবে। কৈছে সমগ্ৰ মানুহে কয় মই দুৰ্ভগীয়া, কিন্তু মই কেতিয়াও ভবা নাই মই দুৰ্ভগীয়া বুলি, কিয়নো মই প্ৰতি মুহূৰ্ততে তোমাক স্মৰণ কৰি আছোঁ। আৰু আজি মই দুৰ্যোধন, আজি যুধিষ্ঠিৰ সখাগৰা বিশ্বৰ অধীশ্বৰ হ'ল, মোক ৰাজমাতা বুলি ক'ব কাইলৈ পৰা, কিন্তু মই এই দিনটোৰ কাৰণে মোৰ এই যাত্ৰা নাছিল, মোৰ জীৱনৰ এইটো যাত্ৰা নাছিল। সেইকাৰণে মই আজিও কৈছোঁ, তুমি মোক দুখৰ উপৰি দুখ দিয়া, কিয়নো মই তুমি দিয়া দুখৰ যোগেদি মই তোমাক অনুস্মৰণ কৰিব পাৰোঁ। কিয়নো ৰাজভোগ আৰু ৰাজ ঐশ্বৰ্যই কিজানিবা মোক তোমাৰ পৰা আঁতৰাই আনে, আৰু তোমাৰ পৰা আঁতৰাই অনাটোৱে হ'ল মোৰ জীৱনৰ বাবে আটাইতকৈ ডাঙৰ দুখ। সেই ডাঙৰ দুখৰ আশাত মই এই সৰু সৰু সুখবিলাকক পৰিত্যাগ কৰিবলৈ প্ৰস্তুত। এয়া হ'ল কুন্তীৰ শিক্ষা, সন্তুষ্টি। চাবচোন, গৃহস্থী জীৱনৰ দ্বিতীয় সূত্ৰটো হ'ল সন্তুষ্টি। যিখন ঘৰত স্বামী স্ত্ৰীৰ মাজত সন্তুষ্টি নাই, স্বামীয়ে আনি দিয়া নিৰ্দিষ্ট দ্ৰব্যৰ মাজত যিগৰাকী ৰমণীয়ে নিজৰ সংসাৰখন বৰ্তাই ৰাখিব পৰা নাই, সেইখন ঘৰত কেতিয়াও লক্ষ্মীয়ে বাস কৰিব নোৱাৰে। গৃহস্থী জীৱনৰ দ্বিতীয় সূত্ৰটো হৈছে সন্তুষ্টি। এই সন্তুষ্টি থাকিলেহে আমাৰ প্ৰগতি বা সমৃদ্ধি হ'ব। সন্তুষ্টি নোহোৱালৈকে আত্মসন্তুষ্টিয়ে হওক বা অন্য ধৰণৰ বৈষয়িক ভোগবিলাসৰ সন্তুষ্টি যদি অংকুশ লগাবলৈ নিশিকাওঁ, তেতিয়াহ'লে কেতিয়াবা স্বামী বিপদগ্ৰস্ত হ'ব। আজি চাবচোন, আজি দেখি আছে অসমৰ যিসকল ৰাজনীতিক ব্যক্তি আছে, তেখেতলোকৰ সম্পত্তিৰ পাহাৰ গঢ়িছে। কিয় গঢ়িছে? কি মৰিলে লৈ যাব নি? নহয়, মৰিলে লৈ নাযায়। পত্নীৰ মনোবাঞ্ছা পূৰণ কৰিবলৈ গৈ একোজন জননেতাই জননেতাৰ পথটো নিন্দনীয় কৰি তুলিছে। ভাবি চাওক, আত্মসন্তুষ্টিহীন মহিলাৰ বাবে আজি জননেতা বুলি কোৱা মানুহখিনি বিপদগামী হৈছে। চাবচোন, কোনো ৰাজনৈতিক নেতা দুখীয়া নাই, কিন্তু আমি ভোট দিওঁ আমি দুখীয়া মানুহখিনিয়ে। তেওঁলোকৰ জীৱনশৈলী আৰু আমাৰ জীৱনশৈলীৰ মাজত আকাশ পাতাল পাৰ্থক্য, কিন্তু আৰম্ভণিতে তেওঁলোক আমাৰ লেখীয়াই আছিল। কিয় গ'ল? বৈষয়িক ভোগবিলাকত মত্ত হোৱাৰ বাবে জীৱনৰ যথাস্থানত গৈ সমাজ জীৱনক
তেওঁলোকে ভেঙুচালি কৰিবলৈ শিকিলে। কি কাৰণে শিকিলে? এখন ভূগৰ্ভস্থ পৃথিৱীত তেওঁলোকে আৰোহণ কৰি তেওঁলোকে মাটিৰ যিটো স্বাদ, মাটিৰ যিটো পৰিকাঠামো আছিলে, এইটোৰ পৰা তেওঁলোক আঁতৰি গুচি গ'ল। এই যদি সন্তুষ্টি যদি আমাৰ হৃদয়ত নাথাকে, তেতিয়াহ'লে আমাৰ সমাজ কেতিয়াও সমৃদ্ধ হ'ব নোৱাৰে। এই দ্বিতীয় সূত্ৰ কি কয়, প্ৰথম স্কন্ধত শেষ হোৱাৰ পিছতে দ্বিতীয় স্কন্ধৰ পৰা প্ৰথম স্কন্ধত শেষ হৈছে, তাৰপিছতে পৰীক্ষিত ৰজাৰ জন্ম হৈছে। পৰীক্ষিতৰ কলি নিগ্ৰহ, পৰীক্ষিতে কেনেকৈ মানে কলিক কেনেকৈ 5টা স্থানত থাকিবলৈ স্থান দিলে। ক্ষত্ৰিয় ৰজাৰ এটা ধৰ্ম আছে যে শৰণাগতক আশ্ৰয় দিব লাগে, আৰু শৰণাগতক আশ্ৰয় দিবলৈ গৈয়ে কলিক 4টা স্থানত পৰীক্ষিতে স্থান দিছিল। কিন্তু পৰিশেষত কি কৰিলে, কলিয়ে আৰু এটা স্থান বিচাৰি ল'লে। কি ক'লে? কলিক ক'লে যে তই স্বৰ্ণত থাকিব পাৰিবি। আৰু স্বৰ্ণত থাকিবি বুলি কোৱাৰ লগে লগে পৰীক্ষিতক এইটো সাৱধান বাণী শুনাই দিলে, য'ত প্ৰভুৰ দিব্য লীলা কীৰ্তন হ'ব, য'ত প্ৰভুৰ দিব্য চৰিত্ৰ গাথা চৰ্চিত হ'ব, তেনে স্থানত কলিৰ প্ৰৱেশ নিষিদ্ধ কৰিলে।